পেনটো মই দিছো কিমান দিছ যে ব্লগ হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আশা কৰোঁ আপোনালোক চব ভালে আছে বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাছিলোঁ মানে মোৰ এক্সাম চলি আছিলে তো খেলাখন খতম হ'ল তো বহুত দিন ক'লৈকো যোৱা নাছিলোঁ আজি ভাবিলোঁ যাযাবৰী শিবিৰ যাম আপোনালোকেতো ছ'চিয়েল মিডিয়াত চব দেখি আছে কাৰণ বহুত পপুলাৰ হৈ গৈছে লাহে লাহে প্লেচটো এতিয়া আমি লগৰ এটাক ফোন কৰিছোঁ সি আৰু মই যাম তাত গৈ আপোনালোকক দেখাম যাযাবৰী শিবিৰখন কেনেকুৱা ভালকৈ দেখাইছোঁ ব্লগটো আমি সোমাই আহিলোঁ এতিয়া ৰাস্তাখিনি অলপ ভাল অলপমান বেয়া এনেকুৱা টাইপৰ মিক্স আছে এতিয়া বলক আমি দেখাই আছোঁ ৰাস্তাটো চব লাডাখ যোৱাৰ আগত ইয়াতে অকণ প্ৰেক্টিছ হৈ গৈছে বাৰু ৰাস্তাৰ এখন তুফান ভাল আধাখিনি বেয়া তেনেকুৱা টাইপৰ মানে মিক্স আছে তো আপোনালোকে যদি আহে গাড়ী লোৱাতকৈ বেটাৰ আপোনালোকে বাইক বা স্কুটি লৈ আহক তেতিয়া মানে বেছি ভাল আৰু বৰষুণ যদি দিয়ে তেতিয়াতো চেচ গোটেই ৰাস্তা বেয়া হৈ থাকে মানে তেতিয়া দেখাম কিমান যাব লাগে নাজানো ইয়াৰ পৰা আমি মেইন ৰোডৰ পৰা 13 কিলোমিটাৰ দেখাই আছিলে গৈ চাওঁ কি চালিয়া জেগা বে ভিউটো বেয়া মজা মানে এইফালে দুইফালে পাহাৰ নিচিনা আছে আৰু চাৰিফালে পিছফালে বাগান আছে আৰু বহুত ধুনীয়া সেইখিনি বাগান এইবিলাক বাগান আছে এইখন পাহাৰ এনেকুৱা ডাৱৰবিলাক আছে ন চাই বেয়া মজা লাগিছে লোকেশ্যন কিন্তু চাল ৰাস্তাটো বেয়া হ'ব পাৰে ৰাস্তা বাদ দিয়ক কিন্তু লোকেশ্যনটো মজা হয় আৰু তাততো যাযাবৰী শিবিৰ পাবলৈ আছে এইখন বাগান কি ধুনীয়া আপোনালোকৰ যদি শান্তি লাগে ন সঁচাকৈ এনেকুৱা জেগাত আহক অকলে আহক লাগিলে কিন্তু এনেকুৱা জেগাত যোনটো শান্তি পাব ন তাৰ লগত কেতিয়াও নাপায় আপোনালোকে মন চন বেয়া লাগে দেখে এনেকুৱা ওলাই আহক ওলাই ইয়াত আহি পেলাই অলপমান 2-5 মিনিটমান বহক অকল নিজৰ মনটো ভাল লাগি যাব এতিয়া যাম ইয়াত অলপমান ফটো চটো তোলোঁ তাৰপৰা আমি তালৈ যাম বেছি দূৰ নাই ইয়াৰ পৰা 1 কিলোমিটাৰমান হ'ব তালৈ যাওঁ তাত গৈ পেলাই অলপ ইয়াত ফটো চটো তুলিম তাৰপিছত তাত গৈ পেলাই দেখাই আছোঁ এইটো মেইন ৰাস্তা মানে এইফালে সোমাই আহিব লাগে ৰাস্তাৰ পৰা এই মুৰ্গী দৌৰ এইখিনিতে হ'ব লাগে নিয়ম মতে মেপতো গুগল মেপত দেখাইছে নাজানো গৈ আছোঁ হয় মানুহ আছে তো ফাইনেলি আহি পালোহি আমি বহুত কষ্টত ৰাস্তা বেয়া বিচাৰোঁতে বহুত টাইম লাগে বহুতক সুধি মেলি আহিছোঁ কাৰণ গুগল মেপৰ কথাটো জানে ক'ৰবাত দেখাব জেগা ক'ৰবাত থাকে তো ফাইনেলি আহি পালোহি যাওঁ ভিতৰলৈ ইয়াত পাৰ্কিং কৰোঁ পাৰ্কিং আছে বাৰু পাৰ্কিং আছে আমি চাওঁ কেনেকুৱা হয় জেগাটো বহুত ছ'চিয়েল মিডিয়াত দেখি আছিলোঁ আৰু ফাইনেলি আজি আহি পালোঁ জেগাটো ধুনীয়া আছে দেই মজা আছে জেগাটো মই ভিডিঅ'টো 360 ভিউ এটা দি আছোঁ আপোনালোকে চাওক ইয়াত আহে মানে থাকিব পাৰিব ঘৰ ৰুম চুম আছে ইয়াত টেণ্টো আছে এনেকুৱা টেণ্ট চেণ্ট পাৰি থোৱা আছে বিন্দাছ আৰু ইয়াততো পাৰ্কিংটো আছে আমি দেখালোঁ ইমানৰ পাৰ্কিংটো আৰু ইয়াত যদি কিবা কেম্প চেম্প ৰাতি কৰিম বুলি ভাবে বন ফ্ৰাই কৰিব পাৰে সেইটো মজা আছে আৰু ইয়াত এনেকুৱা কেম্পটো আছে দেখিব পাৰিব আৰু এনেকুৱা বহিব পৰা শান্তি পৰিৱেশ তাত যাম বহিমগৈ লাহেকৈ এনেকুৱা কটেজবিলাক আছে এনেকুৱা তাত চাগে কিবা খোৱাৰ বোৱা হ'ব নাজানো ভালকৈ চাম বাৰু এক্সপ্ল'ৰ কৰিম গোটেইখিনি তো অভাৰঅল মজা আছে কিন্তু দেই সঁচাকৈ আপুনি চাহ ন চবফালে চাহ এনেকুৱা চবফালে চাহ আহি পেলাই গৰমত ভাল বতাহ চতাহ মাৰি আছে আৰু ছাইডতে পাহাৰখন আছে ন সেইখিনি ভাল আছে লোকেশ্যনটো এইখন পাহাৰখন অলপমান বহোঁ ফিল লওঁ অলপমান জেগাখিনি মই দেখাই আছোঁ অলপ পিছত যাযাবৰী মোৰ মনৰ কথা ক'বলৈ আজি
উৰি ফুৰো উৰণীয়া মন আজি পাখি মেলি দুহাতেৰে সাবটিব মন আকাশৰ চালি। তো গোটেইখন আমি ঘূৰি মেলি তেনেকৈ চালোঁ, জেগাখিনি বহুত ধুনীয়া। আৰু মানুহজনক সুধোচোন ইয়াত থাকিব পাৰে নেকি, যদি থাকিব পৰা সুবিধা আছে আপোনালোকক জনাই আছোঁ। আৰু ইয়াত অলপ বহিলোঁ, শান্তি পৰিৱেশ মজা। দাদা ইয়াত ৰাতি থাকিব পাৰি নেকি, থাকিব পাৰি নেকি ইয়াত? অঁ পাৰি ন? অঁ থকা সুবিধা আছে ন? থকা সুবিধা আছে? অঁ এইমাত্ৰ থকা সুবিধা আছে বোলে। তো ভালকৈ কণ্টেক্ট যদি মই ল'ব পাৰোঁ ল'ম বাৰু ভালকৈ। আৰু কিন্তু ইয়াত জেগাটো মজা আছে, কিন্তু আমি কিবা এটা অৰ্ডাৰ দিওঁ যদি খাব পাৰোঁ, বহিব পৰা সুবিধা আছে। মই দেখাই আছোঁ ভিতৰখিনি তাতো জেগাখিনি। এইফালে কটেজ দুটা আছে, পাৰ্কিং ইয়াত আছোঁ, পাৰ্কিং তাতো আছে। আৰু সেইটোফালে বাথৰুম, এইফালে ইয়াত বহি ভিতৰত যদি খাব মন যায় তাতো খাব পাৰে। আৰু আমি য'ত বহি আছিলোঁ তাতো খাব পাৰি। ইয়াত কিবা অৰ্ডাৰ দিওঁ আমি, ইয়াত আমি কিবা এটা অৰ্ডাৰ দিওঁ, তাৰপৰা চাওঁ কি আছে, মেনুখন দেখাই আছোঁ আপোনাক। তো ইয়াত তলতে বহিব পাৰি, জেগাখিনি ভাল আছে কিন্তু এনেকৈ তলতে। ভালখিনি পেইণ্টিংটো ভাল কৰিছে। लाल से यही है मंगवाइছিল দে লাল চাহ খাওঁ যদি খা। गरीबी इतनी है এইটো যে মুভি এখন যে এছআৰকে লাল যে চাহকে খাম। বিস্কুটটো ফ্ৰীত নে আমাৰ গোটেই ইমানেই বেয়া, এটা তাততো 0 ৰুপিজ আৰু এটাই মইতো দিছোঁ বাৰু, পে'মেণ্টটো মই দিছোঁ। কিমান দিছ যে ব্লগটো ইয়াতে ৰখাইছোঁ দেই, ইয়াতে ৰখাইছোঁ। তো আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিল ভিডিঅ'টো চাই পেলাই জনাব। ইয়াত বহুত দিনৰ পৰা অহা প্লেন বনি আছিলোঁ, তো আজি ফাইনেলি আহিলোঁ। গোটেইখিনি দেখালোঁ বাৰু। আৰু তেনেকৈ একো নাই, মই কথা চথা পাতিলোঁ। ইয়াত থকা আছে, টেণ্ট যদি লয় পাৰ পাৰ্চন 1000। আৰু যদি কটেজত আপোনালোকে থাকাকৈ আহে, প্লেন কৰি আহে, ঠাণ্ডা দিনত বেছিকৈ তাত বনফায়াৰ চনফায়াৰ চব হ'ব। ঠাণ্ডা যদি আহে তেতিয়া পাৰ পাৰ্চন 1500কৈ পাৰ পাৰ্চন কটেজত। আৰু যদি টেণ্টত থাকিম বুলি ভাবে তেতিয়া পাৰ পাৰ্চন 1000। ডিনাৰ আৰু ব্ৰেকফাষ্ট তাহাঁতৰ ইনক্লুড থাকিব, বাকী আপোনাৰ। তো মই সুধি মেলি ডিটেইলছখিনি দিছোঁ, আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। থেংক ইউ। কেনেকুৱা লাগিলে কমেণ্টত জনাব।